নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হৈছে যিহেতু ৰাজ্যত কমি আছে কোভিড আক্ৰান্তৰ সংখ্যা আৰু তাৰ লগতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে তথ্য আৰু সফি একজনক ইয়াত কৈছে যে ক্ৰমান্বয়ে ৰাজ্যত কোভিড পৰিস্থিতি বহুখিনি উন্নতি হৈছে আৰু কোভিড পৰিস্থিতি উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিডৰ আক্ৰান্তৰ মৃত্যুৰ সংখ্যাও কমি আহিছে আৰু সেইদৰে পজিটিভিটি হাৰ ইতিমধ্যে কমি আহিছে ৰাজ্যত আজিও কোভিডৰ পজিটিভিটি হাৰ ইতিমধ্যে 3%তকৈ কমলৈ গৈছে আৰু আজিৰ দিনটোত কোভিডে প্ৰাণ কাহিনীছে মাত্ৰ 34গৰাকী লোকৰ কিয়নো যোৱা এসপ্তাহৰ আগলৈকে 90 পৰা 100জন লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক কৰোণাত আক্ৰান্ত হৈছিল কিন্তু সেয়া সব ইতিমধ্যে কমি গৈছে আৰু বিগত 24 ঘণ্টাত ইতিমধ্যে ৰাজ্যৰ কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 3400জন আৰু 1,32,000 কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আৰু 1,32,900 পৰা মাত্ৰ 3,000জন কোভিড পজিটিভ আহিছে কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত আটাইতকৈ এই বছৰটো সমগ্ৰ বছৰটোতকৈ কম আহিছে কোভিড আক্ৰান্তৰ সংখ্যা কিয়নো মাত্ৰ 204জন লোক আক্ৰান্ত হৈছে কামৰূপ মেট্ৰত অৰ্থাৎ গুৱাহাটী জিলাত ইয়াৰ পাছতো এই মুহূৰ্তত ভয়ানক এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো এইখন অসমত ভয়ানক এটা ঘটনা সংঘটিত হৈছে কিয়নো অসমত এবাৰ বোমাতংক আৰু বোমাৰ আতংক ইতিমধ্যে ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো এইখন অসমতে হৈছে বোমাতংক বোমাৰ ভয়ত ইতিমধ্যে উজাগৰি নিশা পাৰ কৰিছে সাধাৰণ জনতাই আৰু জামুগুৰি হাতত বোমাৰ ইতিমধ্যে আতংক হৈছে আৰু অতি ভয়ংকৰ কথাটো হৈছে বালিজুইত উদ্ধাৰ হৈছে এটা ভয়ংকৰ বৃহৎ বোমা কিন্তু এই বোমাটো ক'ত দিবলৈ আনিছিল আৰু কোনে আনিছিল এতিয়ালৈকে কোনো সূত্ৰ উলিয়াব পৰা নাই কিন্তু বোমা আতংকৰ উজাগৰি নিশা ইতিমধ্যে অঞ্চলবাসী হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অসমৰ এইখন বৃহৎ দলঙৰ তলত উদ্ধাৰ হৈছে এই ভয়ানক বোমাটো আৰু দুজন স্থানীয় লোকে ইতিমধ্যে দলঙৰ তলত প্ৰত্যক্ষ কৰিছিল এই ভয়ংকৰ বোমাটো আৰু আধা বালিৰে পুতি থৈছিল এই বোমাটো তাৰপিছতে ইতিমধ্যে নিশা পৰ্যন্ত পহৰা দি আছে আৰক্ষী উপস্থিত অৰ্ধসামৰিক বাহিনী উপস্থিত হয় এই ঘটনাস্থলীত কিন্তু এটা বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি অৰুণাচলৰ সীমান্তৰ শিশুৰাচৰ পৰা অনা শিলৰ মাজত বোমা ইতিমধ্যে লৈ অহা হৈছিল আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিন্তু অৱশেষত হঠাৎ অসমত সলনি হৈছে SOP কিয়নো চৰকাৰে যি নতুন SOP জাৰি কৰিছিল কিন্তু সেই SOP হঠাৎ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ আৰু ইয়াত কৈছে নতুন SOPত কি নিৰ্দেশনা আছে জানি লওক সবিশেষ কিয়নো হঠাৎ ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন SOP আৰু পূৰ্বৰ SOP ইতিমধ্যে শিথিল কৰি নতুন SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু এই নতুন SOPত বহুতো শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমগ্ৰ অসমত কিয়নো 22 জুনৰ পুৱালৈকে বজালৈকে বন্ধ থাকিব আন্তঃজিলা যাতায়াত আৰু গুৱাহাটী মহানগৰীত দিনৰ 2 বজাতে সান্ধ্য আইন হ'ব আৰু অকল গুৱাহাটীতে দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈকে থাকিব কাৰফিউ আৰু গুৱাহাটীত দিনৰ 1 বজাৰ পাছতেই বন্ধ হ'ব দোকান পোহাৰ কিন্তু এইখিনিতে আহিছে ভাল খবৰ কিয়নো সমগ্ৰ অসমৰ 8খন জিলাই নিৰ্বাচিত কৰিছে ৰাজ্য চৰকাৰে আৰু এই কোভিড পৰিস্থিতি উন্নত হ'লে আজি বা কালিৰ ভিতৰত পুনৰ এই জিলা বৃদ্ধি কৰি ইতিমধ্যে 27খন জিলালৈ কৰিব পাৰে অথবা 17খন জিলালৈ কৰিব পাৰে কিন্তু বৰ্তমান আজি 8খন জিলাত সন্ধিয়া 5 বজাৰ পৰাই সান্ধ্য আইন হ'ব কিয়নো দিনৰ 2টা বজাৰ পৰা সকলো বন্ধ ৰখাৰ গাড়ী চলাচল দোকান পোহাৰ সকলো বন্ধ হৈ পৰিছিল কিন্তু এই 8খন জিলাত বৰ্তমান সন্ধিয়াৰ পৰাহে আৰম্ভ হ'ব কাৰফিউ কিন্তু এই সন্ধিয়ালৈকে দোকান গাড়ী চলাচল সম্পূৰ্ণৰূপে চলি থাকিব আৰু বাকী জিলাসমূহ এই নিয়মৰ আওতালৈ আহিব পাৰে যদি কোভিড পৰিস্থিতি উন্নত হয় 2 এদিনৰ ভিতৰত আৰু যি সন্ধিয়া অৰ্থাৎ ৰাতিৰ পৰা ইতিমধ্যে সান্ধ্য আইন দিছে সেই জিলাকেইখন হৈছে দক্ষিণ শালমৰা মাজুলী বঙাইগাঁও চিৰাং ওদালগুৰি পশ্চিম কাৰ্বি আংলং ইত্যাদি আৰু ডিমা হাছাও চৰাইদেউতো সন্ধিয়া 5 বজাৰ পৰাই বলবৎ হ'ব সান্ধ্য আইন অৰ্থাৎ সন্ধিয়া 5 বজালৈকে চলি থাকিব গাড়ী আৰু দোকান পোহাৰ সকলো কিন্তু এইখিনিতে আহিছে এটা ভয়ানক খবৰ কাছাৰ তিনিচুকীয়া ডিব্ৰুগড়ত বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ আৰু তাৰ লগতে শোণিতপুৰ আৰু নগাঁও জিলাতো বাঢ়িছে সংক্ৰমণৰ সংখ্যা আৰু সেইবাবে নগৰ অঞ্চলত 5% হ'ব কণ্টেইনমেণ্ট জোন আৰু বাকী গ্ৰামাঞ্চলত 10% হ'ব কণ্টেইনমেণ্ট জোন আৰু ৰাজ্য চৰকাৰ সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈ আহিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে বৃহৎ সুখবৰ কৰ্মচাৰীয়ে এতিয়া নিজে NPS নে OPS সুবিধা ল'ব বাছনি কৰিব পাৰিব নিজে আৰু তাৰ লগতে বহুতো নীতি নিৰ্দেশনা জাৰি কৰিছে চৰকাৰী কৰ্মচাৰীৰ বাবে জানক সবিশেষ কিয়নো ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী NPSৰ অধীনত অন্তৰ্ভুক্ত কেন্দ্ৰীয় চৰকাৰৰ লগতে চৰকাৰী কৰ্মচাৰীসকলে সেৱাৰ সময়ত মৃত্যুৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সুবিধাৰ বাবে পুৰণি পেঞ্চন আঁচনি OPS বা NPS দুয়োটাৰে পেঞ্চনৰ বাবে যিকোনো বিকল্প বাছনি কৰিবলৈ সক্ষম হ'ব কিন্তু কৰ্মচাৰীজনে সেৱাৰ সময়ত সেই বিকল্প সুবিধা ল'ব লাগে সেইটো নিজেই বাছনি কৰিব লাগিব কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত
মিত্ৰ কৰ্মচাৰী পৰিয়ালৰ সদস্যসকলে এই বিকল্প বাছনি কৰিব নোৱাৰিব। যদি কেন্দ্ৰীয় কৰ্মচাৰীসকলে কোনো বিকল্প বাছনি কৰিবলৈ সক্ষম নহয়, তেওঁলোকে প্ৰথম 15 বছৰলৈকে সেৱা পুৰণি পেঞ্চন আঁচনিৰ অধীনত লাভান্বিত হ'ব। তাৰ পিছত 15 বছৰ সেৱাৰ পিছত তেওঁলোকে NPSৰ অধীনত স্বয়ংক্ৰিয়ভাৱে লাভান্বিত হ'ব। বৰ্তমান 2014 চনৰ ভিতৰত ইতিমধ্যে পুৰণি পেঞ্চন আঁচনি বাছনি কৰাৰ স্থিতি স্পষ্ট নহয়। আনকি কৰ্মচাৰীজনে 15 বছৰতকৈ অধিক সেৱা সম্পূৰ্ণ কৰিলেও ইতিমধ্যে 30 মাৰ্চ 2021 তাৰিখে জাৰি কৰা বাজেট আৰু গেজেট অধিসূচনা অনুসৰি নিয়ম নং 14 অনুসৰি CCS নিয়ম অনুসৰি কাৰ্যকৰী কৰা হৈছে, যি কাৰ্যকৰীসকলক দুয়োটাৰ মাজত বাছনি কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। কিয়নো এজন কৰ্মচাৰীয়ে এতিয়া NPS সুবিধা নল'ব পাৰে, তেওঁ OPSৰ সুবিধা তেওঁ যদি নিজৰ ইচ্ছামতে ল'ব পাৰে, আৰু তাৰ বাবে ইতিমধ্যে চৰকাৰে আনিছে বিশেষ আইন। কিন্তু সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে বহুতেই নাজানে NPS কি। কিয়নো NPS হৈছে 2004 চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা চৰকাৰী অৱসৰ সঞ্চয় আঁচনি। 2009 চনৰ পৰা আঁচনিখনো ব্যক্তিগত খণ্ডত কাম কৰা লোকসকলৰ বাবেও মুকলি কৰা হৈছে। আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈছে। এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ, কিয়নো মোদী চৰকাৰে এখন বিশেষ আঁচনি ইতিমধ্যে নতুনকৈ আৰম্ভ কৰিছে, আৰু এই আঁচনিৰ জৰিয়তে আপুনি 51,000 টকাকৈ আপোনাৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব। কিয়নো আপুনি কেনেদৰে আপোনাৰ মোদী চৰকাৰে দিয়ে এই আঁচনি সুবিধা লাভ কৰিব পাৰিব, 51,000কৈ টকা লাভ কৰিব আপুনি বেংকৰ একাউণ্টত। আৰু চৰকাৰে ছোৱালীৰ বাবে কেইবাটাও আঁচনি আৰম্ভ কৰিছিল, কিন্তু এইখিনিত আহিছে ডাঙৰ খবৰ। এই আঁচনিবোৰ উদ্দেশ্য হৈছে ছোৱালী উচ্চ শিক্ষা প্ৰচাৰ কৰা। এই আঁচনিসমূহ ভিতৰত আছে প্ৰধানমন্ত্ৰী সগুণ যোজনা আঁচনি আৰু প্ৰধানমন্ত্ৰী স্বাধী যোজনা আঁচনি। দেশৰ সংখ্যালঘু সম্প্ৰদায় মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা সৰ্বাধিক। সংখ্যালঘু সম্প্ৰদায় বিশেষকৈ মুছলমান সম্প্ৰদায় উচ্চ শিক্ষাৰ অৱস্থা অতি দুৰ্বল। এনে পৰিস্থিতিত দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰচাৰ উদ্দেশ্যে PMSSY আৰম্ভ হৈছে। আৰু ইয়াত কৈছে চৰকাৰে 51,000 টকা পৰিশোধ কৰে। মোদী চৰকাৰে প্ৰধানমন্ত্ৰী স্বাধী ইতিমধ্যে সগুণ যোজনা আঁচনিৰ বিবাহপূৰ্ব স্নাতক সম্পূৰ্ণ কৰা সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলক 51,000 টকা পৰিশোধ কৰে। আঁচনিখনৰ উদ্দেশ্য হৈছে মুছলমান ছোৱালী আৰু তেওঁলোকৰ অভিভাৱকসকলক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰা, আৰু এই সকলোকে আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। চৰকাৰে আৰম্ভ কৰা এই স্বাধী সগুণ যোজনা PMSSY কেৱল বিদ্যালয় আৰু পৰ্যায়ত বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰা মুছলমান ছোৱালীসকলক লাভান্বিত হ'ব। যিসকলে স্নাতক পাছ কৰে তেওঁলোকে ছোৱালীসকলক 51,000কৈ টকা দিব, আৰু বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ ছোৱালীসকলক দিয়া হ'ব এই ধনৰাশি। আৰু পৰিকল্পনাৰ বাবে কেনেদৰে আবেদন কৰিব লাগে, আপুনি কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰালয়ৰ পৰা স্বাধী সগুণ আঁচনিৰ বিষয়ে বিতং তথ্য প্ৰাপ্ত কৰিব পাৰে। যদি আপুনি আঁচনিৰ বিশেষ অধিক জানিব বিচাৰে তেন্তে এই লিংকটোত ক্লিক কৰিব লাগিব। আৰু আপোনাৰ যদি বেংক একাউণ্টত 50 বা 51,000কৈ টকা মোদী চৰকাৰে দিয়া এই ধন সোমাব বিচাৰে তেন্তে আপুনি www.india.gov.in স্কিমত গৈ আপুনি বিশেষ তথ্য লাভ কৰিবলৈ সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো বলিউডৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী গ্ৰেপ্তাৰ হ'ব নেকি? কিয়নো আজি জন্মদিনৰ দিনাই বিজেপিৰ নেতা মিথুন চক্ৰৱৰ্তীক সোধা পোছা কৰিছে কলকাতা আৰক্ষীৰ এটা দলে। আৰু এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে এই 2 দিনতে গ্ৰেপ্তাৰ হ'ব নেকি মিথুন চক্ৰৱৰ্তী? আৰু বলিউডৰ অভিনেতা তথা বিজেপিৰ নেতা মিথুন চক্ৰৱৰ্তীক আজি কলকাতা আৰক্ষীয়ে এক আপত্তিজনক